নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আজি মহা অষ্টমী ষষ্ঠীৰ পৰা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য ঢাক ঢোল দবা কাঁহ শংখধ্বনি পূজাৰীৰ মন্ত্ৰোচ্চাৰণ আয়তীৰ উৰুলিৰে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে চৌপাশে মাংগলিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন পূজাথলীত আধ্যাত্মিকতাৰ এটা প্ৰভাৱ চাৰিওপিনে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দুৰ্গতি নাশিনীক আজি অষ্টমীৰ দিনা পুৱাই কৰা হয় বিহিত পূজা অৰ্চনা আৰু সপ্তমীৰ নিশা ৰাজ্যৰ প্ৰায়ভাগ পূজাথলীত ভক্তৰ ভিৰ পৰিলক্ষিত হয় দুৰ্গতি নাশিনী দেৱীৰ ৰাশিক লৈ জীৱনৰ পথ মসৃণ কৰাৰ আশা পোষণ কৰিলে প্ৰতিগৰাকী ভক্তই অৱশ্যে জুবিনবিহীন এইবাৰৰ পূজা জুবিনবিহীন ৰাজ্যত এইবাৰ নাই কিন্তু পূজাৰ পূৰ্বৰ কোনো জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকভাৱে দেৱীক পূজা অৰ্চনা কৰা হৈছে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগৰ বাবে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে প্ৰতিখন পূজা কমিটিয়ে আৰু আমি এই মুহূৰ্তত দৰ্শকক লৈ যাবলৈ বিচাৰিম শিৱসাগৰলৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে আৰু লগতে আমাৰ সৈতে তিতাবৰৰ পৰা অনমোল যাদৱ আমাৰ সৈতে সংযুক্ত হ'ব এই মুহূৰ্তত আমি প্ৰথমে প্ৰদীপ আপোনাৰ ওচৰলৈ আহিছো ঐতিহ্যমণ্ডিত দেৱীদৌলৰ পূজাৰ যদি কথা কোৱা যায় পৰম্পৰা এটা আছে আৰু সেই পৰম্পৰা অনুযায়ীয়ে পূজা ভাগ অনুষ্ঠিত হৈছে হয় গীতাশ্ৰী এবাৰ শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত এই ঐতিহাসিক দেৱীদৌলত 292 সংখ্যক এবাৰ দুৰ্গা পূজা ইয়াত পালন কৰা হৈছে 292 বৰ্ষত ভৰি দিছে আৰু মই দেখুৱাইছোঁ যদি এইবাৰ জুবিন গাৰ্গবিহীন এইবাৰ প্ৰথম দুৰ্গা পূজা আৰু যিহেতু জুবিন গাৰ্গৰ মহাপ্ৰয়াণ হোৱা বেছি দিন হোৱা নাই এইবাৰ শিৱসাগৰত বিশেষ জাকজমকতা নাই এই শিৱসাগৰৰ দেৱীদৌলত এই অষ্টমী দিনা যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে মই দেখুৱাইছোঁ ভক্তৰ বৰ্তমান পুৱা 5 বজাৰ পৰা এনেধৰণে শাৰী পাতিছে ভক্তৰ সোঁত বৈছে মই দেখুৱাইছোঁ ইয়াত সম্পূৰ্ণ পৰম্পৰাগত ৰীতিৰে ইয়াত পূজা দুৰ্গা পূজা ইয়াত পালন কৰা হয় আৰু যাৰ বাবে বৰ্তমান মই দেখুৱাইছোঁ আজি যিহেতু আজি অষ্টমী এই অষ্টমীত এনেধৰণে আজি হাতে হাতে নৈবেদ্য লৈ আজি চাকি বন্তি লৈ হাঁহ কোমোৰা ছাগলী উৎসৰ্গা কৰিবলৈ আহিছে ভক্তপ্ৰাণ ৰাইজে মাৰ আশীষ ল'বলৈ আহিছে মই শিৱসাগৰৰ এই ঐতিহাসিক যি দেৱীদৌল সেই দেৱীদৌলৰ মই বাহিৰৰ পৰিৱেশো দেখুৱাম শিৱসাগৰৰ এই দেৱীদৌলত ভক্তৰ যথেষ্ট লানিন চিঙা সোঁত বৈছে পুৱাৰে পৰা এতিয়া মই বাহিৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱালোঁ বৰ্তমান বাহিৰৰ পৰিৱেশ দেখুৱাম মই ভক্তসকলৰ ভাষ্য ল'ম এই মুহূৰ্তত শিৱসাগৰৰ এই ঐতিহাসিক দেৱীদৌলৰ পূজা মই দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত ভাষ্য ল'ম কি ক'ব নিশ্চিতভাৱে আজি পূজাৰ অষ্টমী দিন আৰু অষ্টমী দিনত এয়া দেৱীদৌলত আপোনাৰ যিদৰে আচলতে আনকালে লোকে লোকাৰণ্য হয় এইবাৰ কিছু সীমিত হৈছে আমাৰ যিগৰাকী প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ পৰা নাইকিয়া হৈ যোৱাৰ যি খবৰ এই খবৰে গোটেই অসমবাসীকে মানে মৰ্মাহত কৰি তুলিছে আমাৰ শিৱসাগৰতো তাৰ প্ৰভাৱ পৰিছে আৰু নিশ্চিতভাৱে দেৱীদৌলৰ যি ৰজাদিনীয়া এভাগ পূজা এই পূজাৰ প্ৰতি মানুহৰ এক আকৰ্ষণ আছে ইতিমধ্যে দেখিছেই হাঁহ কোমোৰা আপোনাৰ ছাগলী লৈ ইয়াত বলি দিবৰ কাৰণে আহিছে বিভিন্ন ভক্তগণ আৰু আমি আশা কৰিছোঁ যাতে আমি আজি এইবাৰ পূজাতে আমি এটা কথাই ভাবিছোঁ যাতে আমাৰ যিগৰাকী প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই যাতে উচিত ন্যায় পায় যাতে দুৰ্গা দেৱীয়ে সেই ন্যায় পোৱাৰ ক্ষেত্ৰত কিছু মানে চৰকাৰলৈ কিছু তেওঁ আচলতে চৰকাৰকো কিছু সুমতি দিয়ে যাতে এই জুবিন গাৰ্গ ডাঙৰীয়াই এটা উচিত ন্যায় পায় তাৰ কাৰণে আমি আশা কৰিছোঁ হয় এই ধৰণে কামনা কৰিছে ধন্যবাদ আপোনালোক হ'ল তাকে বছৰটো ভালে ভালে যাওক দুৰ্গা মাৰ আশীৰ্বাদ ল'লোঁ সেয়াই আৰু মই দেখুৱাইছোঁ হাতে হাতে এনেধৰণে নৈবেদ্যলৈ আগবাঢ়িছে মই ইয়াৰে হৰিত কৈছোঁ তই আজি অষ্টমী অষ্টমী আমি এটা আশা কৰিছোঁ যে আমাৰ মানে মা দুৰ্গাক আমি এইটো আশা কৰিম যাতে সকলোৱে সুখে শান্তি থাকে
আৰু জুবিনে ন্যায় পায় আমি অসমৰ ৰাইজে বিচাৰিছে আজি আপোনালোকে দেখিছেই যে ইমান পূজাৰ যদিও যিখিনি উৎসাহ সিমান উৎসাহ নাই গতিকে কিন্তু আমি নিয়মটো কৰিবই লাগিব সেইকাৰণে আমি সদায় আহোঁ কাৰণে আমি ওচৰৰে মানুহ ইয়াৰে মানুহ মা দুৰ্গা ওচৰত সেৱা ল'বলৈ আহিছোঁ আচলতে সকলোৱে মনৰ কামনা পূৰণৰ বাবে দেৱীৰ সেৱা কৰিছে দেৱীক আৰু দেৱীৰ চৰণত এই ধূপ দীপ নৈবেদ্যৰে পূজা ভাগ আগবঢ়াইছে আপুনি কৈছে যে 292 বছৰ আৰু ইয়াৰ ৰজাদিনীয়া পূজা ভাগ ইয়াৰ ঐতিহ্য সুকীয়া দেৱী দলৰ কথা সুকীয়া পৰম্পৰা আছে আমি পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ আপুনি দেখুৱাই থাকক আমাক পৰিৱেশ আৰু এয়া ঐতিহ্যমণ্ডিত শিৱসাগৰৰ দেৱী দলৰ পৰিৱেশ আৰু লগতে এই মুহূৰ্তত সংযুক্ত হ'ম অনমোল যাদৱৰ সৈতে অনমোল ক'ত উপস্থিত আছে আপুনি হয় মই ঐতিহ্যমণ্ডিত দেওপানী মন্দিৰ দুৰ্গা মন্দিৰত উপস্থিত আছোঁ আৰু কাৰ্বি আংলং স্থিত যি দেওপানী মন্দিৰ তাৰ পুৱাৰ ভাগৰ পৰা যথেষ্ট সংখ্যক ৰাইজ আজি ভিৰ কৰা পৰিলক্ষিত হৈছে আজি মহা অষ্টমী দিনাখন আমি দেখিবলৈ পাইছোঁ শ শ ভক্তপ্ৰাণ ৰাইজে মাক আশীষ গ্ৰহণ কৰিবলৈ তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে আজি যি বলি বিধান যি প্ৰথা আছে সেই প্ৰথাৰ প্ৰতি বিশ্বাস ৰাখি পিনে তেওঁলোকে এনেদৰে ছাগলীৰ পৰা ধৰি তেওঁলোকে পাৰ বিভিন্ন তেওঁলোকে আহি পিনে বলি বিধান যি পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে বিভিন্নজন লোক আছে মই তেওঁলোকৰ মন্তব্য ল'ম প্ৰথমতে এই পৰিৱেশ দেখুৱাই লওঁ নিউজ 18 অসম নিজৰ দৰ্শকসকলক দাদা আপুনি ক'ৰ পৰা আহিছে মই কঠীয়াতলী নগাঁও ডিষ্ট্ৰিক্ট হয় আজি বলি বিধান যি প্ৰথা সেই প্ৰথা অক্ষুণ্ণ ৰাখিবলৈ আপোনালোকে ছাগলী লৈ আহিছে আগতো আহে নাই আগতে আহিছোঁ মাৰ আশীষ গ্ৰহণ কৰিব ছাগলীটো আজি বলি এৰি দিব হয় বিভিন্নজন লোক আছে আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক পোনে পোনে তেওঁলোকে মাক আশীষ গ্ৰহণ কৰিবলৈ আজি ওলাই আহিছে আৰু বহুতজন লোকৰ যি বিশ্বাস মাৰ আশীষ গ্ৰহণ কৰিবলৈ আহিলে আজি পুৱা ভাগত ওলাই আহিলে মই 2 নৱেম্বৰত টেঙাজানৰ পৰা আহিছোঁ বছৰে মই মানে এনেকৈ ইয়াত পাৰ উৰুৱাবলৈ আহোঁ আৰু মাৰ বিশ্বাসত বছৰে মানে মই বিশ্বাস কৰি আহোঁ এটা বিশ্বাস আছে অনমোল তেওঁলোকে কৈছে যে এটা বিশ্বাস আছে আৰু দেওপানী এই মন্দিৰ ঐতিহ্য আছে আৰু ইয়াত এই দুৰ্গা পূজাৰ সময়ছোৱাখিনিত বহুত ঠাইৰ পৰা লোক আহে হয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তসকল আহে মই ইয়াৰ পৰিৱেশ দেখুৱাই লৈছোঁ আৰু মই ভিতৰত যাম ভিতৰৰ পৰিৱেশ দেখুৱাম আমাৰ দৰ্শকসকলক যথেষ্ট সংখ্যক ৰাইজ ইয়াত উপস্থিত হৈছে পুৱা ভাগৰ পৰা পুৱা 4 বজাৰ পৰা ইয়াত যথেষ্ট সংখ্যক ৰাইজ ভিৰ কৰিছে আৰু বিভিন্নজন লোক আছে তেওঁলোকৰ লগত কথা বতৰা পাতে আৰু আচলতে মই ভিতৰৰ ভাগত যি পৰিৱেশ সেই পৰিৱেশ আমাৰ দৰ্শকসকলক পোনে পোনে দেখুৱাই লওঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি উপস্থিত হৈছে সেই ভক্তপ্ৰাণ ৰাইজ ঐতিহ্যমণ্ডিত যি দেওপানী মন্দিৰ আছে তাত উপস্থিত হৈছে আৰু ইয়াৰ পৰিৱেশ দেখুৱাই লওঁ ধূপ দীপ নৈবেদ্যৰে মাক আশীষ গ্ৰহণ কৰিছে ভক্তসকলে আৰু পৰিৱেশ দেখুৱাম মই পোনে পোনে ইয়াৰ ভিতৰলৈ গৈছোঁ আৰু ভিতৰৰ পৰিৱেশ মই দেখুৱাম নিউজ 18 অসম নিউজ দৰ্শকসকলক পোনে পোনে মাৰ আশীষ গ্ৰহণ কৰিছে ভক্তসকল আৰু পুৱা ভাগতে ওলাই আহিছে তেওঁলোকে মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ আৰু বিভিন্নজন লোক আছে তেওঁলোকৰ দাদা মাৰ আশীষ গ্ৰহণ কৰিবলৈ আজি ওলাই আহিলে পুৱা ভাগতে ভালে লাগিছে আজি প্ৰতি বছৰে আহিয়ে থকা হয় আমাৰ ইয়ালৈ মনটো ভাল লাগে আৰু এই অষ্টমীৰ দিনত ওলাই আহিলে মানে ঘৰখনৰ মংগলৰ কাৰণে সমাজৰ মংগলৰ কাৰণে আহি পেলাই প্ৰতি বছৰে এই দেওপানী মাৰ চৰণত আমি চাকি বন্তি জ্বলাওঁহি আৰু শৰাই অৰ্পণ কৰোঁহি আমি বহুত ভক্তক লগ পাইছোঁ আজি বহুত ভক্তই জুবিনদাৰ বাবে আশীষ বিচাৰিছে জুবিনদাৰ ন্যায়ৰ বাবে তেওঁলোকে প্ৰাৰ্থনা জনাইছে আপোনালোকেও তেনেকৈ মাৰ ওচৰত আমি আশীষ বিচাৰিছোঁ জুবিনদাই যদি কিবা অঘটন হৈ পেলাই তেওঁ যদি মৃত্যুবৰণ হৈছে বা আমি মৃত্যুবৰণ হৈছে বুলি ভবা নাই তেওঁ আমাৰ মাজত চিৰদিন জীয়াই থাকিব এনেকৈ আমি জীয়াই থকাটো আমাৰ প্ৰজন্মৰ মাজত আমি যুগে যুগে জীয়াই থকাটো তেওঁ বিচাৰিছোঁ আৰু তেওঁ যদি কিবা অন্যায়ভাৱে তেওঁ যদি হৈছে সেইটো আমি উচিত তদন্ত হোৱা বুলি আশা কৰিছোঁ আৰু আজি এই দেওপানী মাৰ চৰণত তেওঁৰ প্ৰতি আমি এটি আশীষ কৰিছোঁ আৰু তেওঁ যেন সোনকালে আমাৰ মাজত আকৌ যেন তেওঁ তদন্তৰ গতিলে সোনকালে আগবাঢ়ে আৰু এনেদৰে চাওক প্ৰতিজন ভক্তই আহি ইয়াত ভিৰ কৰিছে আৰু নিউজ 18 অসম নিউজৰ দৰ্শকসকলক পোনে পোনে দেখুৱাইছোঁ নিজৰ পৰিয়ালৰ লগতে দেশখনৰ আৰু আমাৰ সকলোৰে প্ৰিয় জুবিনদাৰো তেওঁলোকে ন্যায়ৰ বাবে আশীষ বিচাৰিছে মাৰ্চিৰ চৰণত আৰু ইয়াৰ পৰিৱেশ আমি পুনৰবাৰ ইয়াত দেওপানী মন্দিৰ ঐতিহ্যবাহী ইয়াত দেওপানী মন্দিৰ কাৰ্বি আংলঙৰ আৰু সমান্তৰালকৈ আমি দেৱী দৌলৰ প্ৰসংগও আহিছোঁ দেৱী দৌলৰ প্ৰসংগলৈ অৰ্থাৎ দেৱী দৌলৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰ অব্যাহত আছে প্ৰদীপ পুনৰ সংযুক্ত হৈছোঁ
হয় মই পৰিৱেশ দেখুৱাইছোঁ ইয়াত যথেষ্ট ভিৰ ভিতৰত গতিকে আমি সম্পূৰ্ণ ভিতৰ ভাগলৈ প্ৰৱেশ কৰিলে নেটৱৰ্কৰ কিছু প্ৰব্লেম হয় সেইকাৰণে বাহিৰৰ পৰা কিছু পৰিৱেশ দেখুৱাবলৈ আমি যত্ন কৰিছোঁ যে ইয়াত লানি নিচিগা সোঁত বৈছে দুটা শাৰী পুৰুষ মহিলা দুটা শাৰী কৰি এনেকৈ দিয়া হৈছে আৰু ইয়াত মই দেখুৱাইছোঁ যে 292 সংখ্যক এইবাৰ এই দেৱী দৌলৰ পূজাভাগী আৰু যথেষ্ট সংখ্যক ভিৰ পৰিলক্ষিত হৈছে দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ হয় আজি অষ্টমী কি ক'ব কি আজি অষ্টমী আজি মা দুৰ্গাৰ দিন আজি আমি এতিয়া হাঁহ ইয়াত মানে সংকলপ কৰাবলৈ আহিছোঁ আৰু বিশেষকৈ পূজা বুলিতো এতিয়া নাই আমাৰ ভাল লগা নাই আমাৰ জুবিন দা গুচি যোৱাৰ কাৰণে গতিকে সেইটো মনৰ বহুত দুখ যায় মা চৰণত আৰু সেৱা এটা জনাবলৈ আহিছোঁ ধন্যবাদ হয় সকলোৰে মুখত জুবিন দাৰ কথা কিন্তু ভক্তসকলে উল্লেখ কৰিছে যে তেওঁলোকৰ পৰিয়ালৰ শান্তি মংগল কামনাৰ লগতে জুবিন দাই ন্যায় পাব লাগে সেই প্ৰসংগ উত্থাপন কৰিছে আৰু ক'ৰ পৰা আহিছে ইয়াৰে গুৱাহাটীৰ পৰা আহিছোঁ অষ্টমীৰ শুভেচ্ছা জনাইছোঁ কি কম পূজাৰ পৰিৱেশ নাই তথাপি দেৱীক সেৱা এটা কৰি যাতে জুবিন দা আত্মা শান্তি দিয়ে লগতে আমাৰ সকলোৰে ভাল হয় তাৰে কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু হয় বহু দূৰ দূৰণিৰ পৰা গুৱাহাটীৰ পৰা আহিছে বা আন আন ঠাইসমূহৰ পৰাও আহিছে প্ৰদীপ আমি এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম আৰু লগতে অনমোল যাদৱৰ পৰা বিদায় লৈছোঁ আৰু দুধনৈৰ পূজা মণ্ডপত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই 15জনীয়া শিল্পীৰ দলে অংকন কৰিছে এখন জুবিন গাৰ্গৰ ছবি দুধনৈৰ হিমদীপ্ত কাকতিৰ নেতৃত্বত এই দলটোৱে অংকন কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি মহাসপ্তমী আৰু মহাসপ্তমীৰ মণ্ডপে মণ্ডপে চলিছে পূজা অৰ্চনা আৰু এই মহাসপ্তমীৰ দিনাখনেই এক ব্যতিক্ৰমী দৃশ্য দেখুৱাবৰ কাৰণে মই এতিয়া উপস্থিত আছোঁ গীতাশ্ৰী দুধনৈত আৰু দুধনৈ জংচনৰ পৰা ৰেলৱে যি জংচন আছে এই জংচনৰ পৰা মেঘালয় সংযোগ কৰা যিখন ৰেলৰ অভাৰব্ৰিজ আছে আৰু সেই ৰেলৱে অভাৰব্ৰিজৰ তলত একাংশ দুধনৈ স্থানীয় যুৱকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাত তেখেতসকলে ব্যস্ত হৈ পৰিছে এই মহাসপ্তমীৰ দিনাখনত তেখেতসকলে কোনো ধৰণৰ পূজা মণ্ডপত এতিয়া উপস্থিত নাই আৰু তেখেতসকলে এতিয়া জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাত ব্যস্ত হৈ পৰিছে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এই তেখেতসকলৰ প্ৰতিশ্ৰুতি আৰু আজি আচলতে তেখেতসকলে আদ্যশ্ৰাদ্ধৰ দিনাখন এই প্ৰতিচ্ছবিখন নিশা হ'লেও আচলতে সম্পূৰ্ণ কৰি উলিয়াব আৰু মোৰ সহযোগীয়ে ইয়াৰ দৃশ্য দেখুৱাব আপোনালোকক কি ধৰণে দেখিবলৈ পায় তেখেতসকলে দিনে নিশে একাকাৰ কৰি আচলতে এই যি জুবিন গাৰ্গৰ যিখন ছবি আচলতে অংকন কৰিছে তেখেতসকলে আৰু মই সেইটো কথা উল্লেখ কৰিছোঁ যে দুধনৈৰ ৰেলৱে ষ্টেচনৰ পৰা মেঘালয় সংযোগ কৰা যিটো পথ আছে আৰু সেই দুধনৈ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে যিখন অভাৰব্ৰিজ গৈছে সেই অভাৰব্ৰিজৰ তলত এইসকল যুৱকে দেখিবলৈ পাইছে কেইবাগৰাকীও যুৱক এই মহাসপ্তমীৰ দিনাখন এইসকল যুৱকে আচলতে পূজা মণ্ডপত উপস্থিত নাথাকি জুবিন গাৰ্গক কিছু শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এইসকল যুৱকে ইয়াতে এতিয়া ব্ৰতী হৈ পৰিছে জুবিন গাৰ্গৰ ছবি এখন অংকন কৰিবৰ কাৰণে আৰু দিনা নিশা একাকাৰ কৰি আজি আদ্যশ্ৰাদ্ধৰ দিনাখন নিশা হ'লেও আচলতে এই ছবিখন আজি মুকলি কৰিব বুলি তেখেতসকলে আমাক জানিবলৈ দিছে আৰু সহযোগী কিছু যদি সম্ভৱ হয় মই কিছু ওচৰলৈ গৈ পেলাই এই দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আচলতে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী বুলি কোৱা হয় জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলোৱে আচলতে কিমান ভাল পায় সেয়া আচলতে মুখেৰে নকলেও আচলতে শব্দৰে ব্যক্ত নকৰিলেও সকলোৱে অনুমান কৰিব পাৰে আচলতে অসমত যি ধৰণে কৰ্মৰাজি শেহতীয়াভাৱে চলি আছে সেই দৃশ্য আপোনালোকে দেখিবলৈ পোৱা গৈছে কাৰণ এটা কথা মই এইখিনিতে উল্লেখ কৰিব বিচাৰিম এখন ছবি আহিছিলে জুবিন গাৰ্গৰ কাঞ্চনজংঘা যিখন কাঞ্চনজংঘাক এটা আচলতে ডাইলগ খুবেই ফেমাছ হৈ পৰিছিলে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা আৰু তাৰ প্ৰতিচ্ছবি যেন আজি সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহিছে আৰু সকলোৱে ওলাই আহি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এনেধৰণে উঠি পৰি লাগিছে আজি মহাসপ্তমীৰ দিনাখনো আচলতে এইসকল যুৱক যুৱতী মই যুৱতী এগৰাকীও ইয়াতে দেখিছোঁ যদি ভুল হোৱা নাই গতিকে এইসকল যুৱক যুৱতীয়ে এনেধৰণে এতিয়া জুবিন গাৰ্গৰ এখন ছবি অংকন কৰিছে আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেখেতসকলে উঠি পৰি লাগিছে আৰু আজি আদ্যশ্ৰাদ্ধৰ দিনাখনে নিশা যিমানেই নহওক আচলতে তেখেতসকলে এই ছবিখন অংকন কৰি প্ৰস্তুত কৰিব আৰু সম্পূৰ্ণ কৰি উলিয়াব গতিকে
হিমদীপ্ত আচলতে দুৰ্নৈ এগৰাকী শিল্পী আৰু শিল্পীৰ নেতৃত্বত এই গোটেইখিনি কাৰ্য চলি আছে গতিকে আপোনাৰ পৰা মই কিছু কথা জানিব বিচাৰিম কি ক'বা আজি জুবিন দাৰ আদ্য শ্ৰাদ্ধ আৰু জুবিন দা অবিহনে আচলতে এইবাৰ শাৰদীয় দুৰ্গা পূজাটো সেমেকি গৈছে ক'ব কাৰণে যদিও শব্দ ভাষা আমি বিচাৰি পোৱা নাই কিন্তু আপোনালোকে এই মহাসপ্তমীৰ দিনাখন এই নিশাৰ ভাগতো আপোনালোকে এনেকুৱা ধৰণৰ কামত ব্ৰতী হৈ পৰিছে হয় জুবিন দাৰ কথানো কি ক'ম তেওঁ আমাৰ জাতিৰ মানে এজন মুৰব্বী আছিলে তেওঁ আমাৰ গাৰ্জেন বুলি ক'ম মই এতিয়া তেওঁ আমাৰ গাৰ্জেন মানে যিহেতু মানে ধৰক এতিয়া তেওঁ নাই তেওঁ যিহেতু নাই আমি আৰ্টিষ্ট হিচাপে আমি কিনো দিম আমি তেওঁৰ কাৰণে এটা সৰুকৈ প্ৰচেষ্টা কৰিছোঁ তেওঁক যেন আমি জীয়াই ৰাখিব পাৰোঁ আমি আমাৰ আৰ্টৰ মাধ্যমেৰে আমি পেইণ্টিং এটা কৰিলোঁ পেইণ্টিং আপোনালোকে দেখিছে এইখন পেইণ্টিং আমি প্লেন কৰিলোঁ তেওঁক কেনেকৈ আমি মানে আমাৰ মাজত জীয়াই ৰাখোঁ সেইটো হিচাপে আমি চেষ্টা এটা কৰিছোঁ আমাৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা আজিৰ ভিতৰত শেষ হোৱাৰ সম্ভাৱনা আছে নেকি আজি হয় আমি 4 days হৈ গ'ল আমাৰ 4 days and 4 nights আজি আমাৰ 4th day আজি আমাৰ 4th day আৰু আমি দিনৰ পৰা কৰি আছোঁ কামটো আজি আপোনালোকে এটা লাইন দেখিছে ইউক্লিপ্টাছতকৈও ওখ মায়াবিনী ৰাতিৰ যাযাবৰী চৰাই আপোনাৰ অনুৰাগী হয় আমি চাওক এইখন পেইণ্টিং মোৰ নহয় বা আমাৰ ইয়াতে যিকেইজন মানে আৰ্টিষ্টে কাম কৰি আছে বা যোনে আমাক হেল্প কৰি আছে এইখন পেইণ্টিং আমি প্ৰত্যেক অনুৰাগীৰ পেইণ্টিং এখন সেইকাৰণে আমি আমাৰ কোনো চাইন মাৰা নাই আমি যিখিনি কষ্ট কৰিছোঁ অকল মোৰ নহয় নাই ক্ৰেডিট আমাক নালাগে আমি মৰম যিখিনি কৰিছোঁ তেওঁক যিখিনি আমি শ্ৰদ্ধা মানে দিওঁ সেইটো হিচাপে আমি প্লেনিং কৰিছোঁ ইয়াতে আমাৰ কোনো পাৰ্চনেল আমাৰ চাইন নাই আগৰতলাৰ আখাউৰা ৰোডৰ পাব্লিশ্বাৰ্ছ এণ্ড বুক চেলাৰ্ছসকলে অনুষ্ঠিত কৰিছে দুৰ্গা পূজা আৰু এইবাৰ আগৰতলাৰ দুৰ্গা পূজাৰ অন্যতম আকৰ্ষণ হৈ পৰিছে এই বিশেষ পূজাথলীখন মোবাইলেৰে কিতাপলৈ ঘূৰি আহক শীৰ্ষক এক বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছে পূজাৰ মণ্ডপ আটক ধুনীয়াকৈ কিতাপৰ নমুনাৰে নিৰ্মাণ কৰিছে দুৰ্গা পূজাৰ মণ্ডপখনি এইবেলি ত্ৰিপুৰাত মুঠ 2983খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে পাব্লিশ্বাৰ্ছ এণ্ড বুক চেলাৰ্ছসকলৰ এই পূজা মণ্ডপত যথেষ্ট লোকৰ সমাগম হৈছে পুৱাৰে পৰাই কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সকলোকে পুনৰবাৰ এই মোবাইলৰ যুগত চেষ্টা কৰিছে উদ্যোক্তাসকলে এখন বিশেষ পেণ্ডেলৰ জৰিয়তে এখন মানে মোবাইল ফেসবুক এবং ইনস্টাগ্রাম রিলসের যুগে পাঠকদের মন থেকে ধীরে ধীরে দিনের পর দিন আমাদের বই পড়ার নেশাটা চলে যাচ্ছে এই বই পড়ার নেশাটাকে আবার ফিরিয়ে আনার জন্য এবং বই প্রকৃত জ্ঞান এই জিনিসটাকে আমরা তুলে ধরার জন্য আমাদের এই থিমের পুজো করা এবং আমরা এই পথে রাজ্যবাসী এবং দর্শনার্থীদেরকে বার্তা দিতে চেয়েছি কিছুমান প্ৰসংগলৈ আগবাঢ়িম এই 2 এদিনতে গ্ৰেপ্তাৰ হ'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দিল্লী অথবা গুৱাহাটীত গ্ৰেপ্তাৰ হ'ব শ্যাম কানু মহন্ত সিংগাপুৰত শ্যাম কানুৰ বিৰুদ্ধে নাই কোনো গোচৰ সিংগাপুৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব শ্যাম কানু মহন্তক তাত গ্ৰেপ্তাৰ হ'লে অনাৰ ক্ষেত্ৰত আহিব প্ৰত্যাৰ্পণ চুক্তিৰ কথা সিংগাপুৰ আৰক্ষীয়ে আটক কৰি সমজালেও আহিব আইনী জটিলতা যাৰ বাবে সিংগাপুৰত অসম আৰক্ষীয়ে কৰিব নোৱাৰিব গ্ৰেপ্তাৰ বেংক একাউণ্ট ক্ৰেডিট কাৰ্ড বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে শ্যাম কানু মহন্তৰ যাৰ বাবে বহি ৰাষ্ট্ৰত আৰ্থিক সংকটত ভুগিছে শ্যাম কানুৱে সিংগাপুৰত উপায়বিহীন হৈ পৰিছে শ্যাম কানু মহন্ত অৱশ্যে এইবাৰ ফেচবুকত পুনৰবাৰ প্ৰকাশ কৰিলে নিজৰ মনৰ কথা শ্যাম কানু মহন্তই শীঘ্ৰে আহি আছে শ্যাম কানু মহন্ত এইবাৰ ফেচবুকত পোষ্ট দিছে প্ৰথমে ভিডিঅ' কৰি দিলে স্পষ্টীকৰণ CIDয়ে বিচাৰি আছে ইতিমধ্যে তলব কৰা হৈছে আৰু CIDয়ে ইতিমধ্যে GSIT শ্যাম কানু মহন্তৰ গোটে একাউণ্ট আদি বন্ধ কৰিছে ঘৰত অভিযান চলাইছে কিছু বিত্তীয় কথা পোহৰলৈ আহিছে তাৰ মাজতে ফেচবুকত শ্যাম কানু মহন্তই নিজে পোষ্ট এটা দিছে সিংগাপুৰ আৰক্ষীয়ে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ কৰাৰ খবৰ প্ৰচাৰিত হৈছিল ইয়াৰ পিছতে শ্যাম কানু মহন্তই ছ'চিয়েল মিডিয়াত দিলে পোষ্টটো অসমৰ আৰক্ষীয়ে লুকআউট নোটিছ জাৰি কৰাৰ লগতে 6 অক্টোবৰত অসম আৰক্ষীৰ ওচৰত ধৰা দিবলৈ সকিয়নি দিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে আৰু তাৰ ঠিক তেনে সময়তে হঠাৎ এই ফেচবুক পোষ্টটো
যেতিয়াৰ লুকুৱাবলৈ একো নাই 6 অক্টোবৰৰ পূৰ্বে আত্মসমৰ্পণ কৰি সুৰক্ষাৰ পথ যেন বিচাৰিছে জুবিন হত্যাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই আইডল শ্ৰদ্ধাৰ দিনা জুবিনৰ মৃত্যুক লৈ সৰব হৈ পৰিল পত্নী গৰিমা গাৰ্গ ইয়তত থকা প্ৰতিজন ব্যক্তিয়ে জুবিনৰ মৃত্যুৰ বাবে দায়ী ভাগৰুৱা জুবিন গাৰ্গক সাগৰত নমাই দিব নালাগিছিল সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামীয়ে বাধা দিব লাগিছিল জুবিন অনুষ্ঠানৰ বাবেহে ছিংগাপুৰলৈ গৈছিল ইয়ত পাৰ্টিৰ কথা হয়তো জুবিনে গম পোৱা নাছিল আগদিনা ফোন কৰোতে এই কথা কোৱা নাছিল জুবিনক কিয় শুবলৈ দিয়া নাছিল বুলি গৰিমা গাৰ্গৰ প্ৰশ্ন পানী আৰু জুইৰ পৰা আঁতৰত থব লগা বিষয়টো সিদ্ধাৰ্থই জানিছিল জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগিব বুলি মন্তব্য কৰিছে গৰিমা গাৰ্গে দুদিন ঔষধ নিদিয়া কথা মই গম পোৱা নাছিলো এটাই মেডিচিন মই জুবিনে কাম কৰা প্ৰতিটো ঠাইলৈ ভাগে ভাগে দিছিলো মোৰ কাষত এগৰাকী ঈশ্বৰ আছিল বুলি কৈ জুবিনে মোক সদায় কৈছিল তুমি বাঘৰ পত্নী তুমি বাঘিনী হ'ব লাগিব তেওঁ নিৰ্দিষ্ট সময়ৰ বাবে পৃথিৱীলৈ আহিছিল নিজৰ কামখিনি কৰিছিল আৰু নিৰ্দিষ্ট সময় হ'ল সেইবাবে চাগৈ খৰধৰকৈ গ'লগৈ আমি সকলোৱে বিচাৰিছো কি হৈছিল ঘটনাটো আমাক সকলোকে আমাক জনাব লাগিব জানিব লাগিব কিয় হৈছিল সেইটো জানিব লাগিব আৰু সেই কামটো মানে এনেকুৱা এজন মানুহক এনেকে মানে ইমান নেগলিজেন্স কেনেকৈ পাব পাৰে এজন তেওঁৰ দৰে এজন ব্যক্তিয়ে গতিকে সেইখিনি উত্তৰ আমাকো লাগিব সেই ন্যায় আমাকো লাগিব আৰু উচিত তদন্ত হ'ব বুলিও আশা কৰিছোঁ আস্থা ৰাখিছোঁ সম্পূৰ্ণ বিশ্বাসেৰে কৈছোঁ উচিত তদন্ত হওক আমি সকলো কথা জানিব লাগিব নাই মোক একো জনোৱা নাই আমি বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল'ব কিন্তু সেই কেয়াৰখিনি দেখা নগ'ল মেডিচিনখিনিতো আমি দি পঠাইছিলোঁ মেডিচিন তেওঁৰ এটাই মেডিচিন আচলতে সেইটো তেওঁৰ যোৱা বছৰ আগষ্টৰ 24 তাৰিখৰ আগষ্টত 2024 আগষ্টত যেতিয়া তেওঁৰ লাষ্ট যিটো মানে এটেক আহিছিল যিটো চিজাৰ এটেক আহিছিল তাৰপিছত তেওঁক লেভিপিল এক্সাৰ বুলি এটাই টেবলেট তেওঁক দিছিল 24 ঘণ্টাত খাব লাগে আৰু আমি সেই টেবলেটটো এনেদৰে ৰাখোঁ মই কেইবাটাও টেমা মানে বনাই দিছোঁ তেওঁৰ বেগত থাকে তেওঁৰ গাড়ীত থাকে তেওঁৰ ষ্টুডিঅ'ত থাকে আমাৰ ঘৰত থাকে গতিকে তেনেদৰে সকলোবোৰ কেৰিও কৰিছিলে মই সদায় থৈ দিওঁ তেনেকৈ য'তেই যাওঁ তেওঁ যাতে বেৰটো মিছ নকৰে আৰু তেওঁৰ লগত যিকেইজন নিৰাপত্তা ৰক্ষী থাকে নন্দেশ্বৰ বৰা বা বৈশ্যদা তেওঁলোকে সদায় চায় আৰু এবাৰো ভাবিছিলোঁ যে তেওঁক মেডিচিন দিছে মেডিচিনটোৰ কথা অৱশ্যে আমি নাজানো তেওঁ খাইছে নে নাই খোৱা কিন্তু আমিতো দি পঠাইছোঁ লৈ গৈছে সেই কথাটোতো গম নাপাওঁ কিন্তু দিছে নে নাই দিয়া হৈছিলে মই আগদিনা কথা পাতিছোঁ মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ ইয়ত পাৰ্টি কিবা মানে প্লেন হৈছে হয়তো সেইটো জুবিনেও নাজানিছিলে কাৰণ জুবিনে যদি জানিলেহেঁতেন 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে কিন্তু পোৱা নাই আৰু ৰাতিলৈতো ভিডিঅ'বোৰ দেখিছিলোঁ তেওঁ টিয়াৰ্ছ ইন হেভেন গাইছে অন্য এজন শিল্পীৰ অনুষ্ঠানত তেওঁ চাই আছে ন' মেন ন' ক্ৰাই নিজে গাই আছে তেওঁ তাৰপিছত টিয়াৰ্ছ ইন হেভেন ষ্টেজত গাইছে তাৰপিছত পিছদিনা আৰু তেওঁৰ লগত মোৰ কোনো যোগাযোগ নহ'লে 19 তাৰিখে ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁক সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা সেইখিনি কিয় নকৰিলে মই মানে কথাটো বুজি নাপাওঁ মই লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি মানে মানুহে কেনেকৈ কৰিব পাৰে মই আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল গতিকে তালৈ কোনো মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায় তাত সেই ধৰণেই চায় সেই ঠাইখন চিমেট্ৰি সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয় তেনেকুৱা এখন ঠাই আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায় হেৰাই যায় মৃত্যু হয় তাৰ কোনো কাৰণ নোলায় সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে
গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে ইমান চাবলগীয়া ফূৰ্তি কৰিবলৈ একো জেগা নাছিল জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন তাতেই জুবিন সুখী হ'লহেঁতেন তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল জুবিনে শুই ভাল পায় দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল গতিকে মোৰ বহুত প্ৰশ্ন আছে মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ জুবিনৰ মৃত্যু ৰহস্য গৰিমাই কি ক'লে প্ৰথমতে 1 নম্বৰ জুবিনৰ স্বাস্থ্য সুৰক্ষা থকা খোৱাৰ ক্ষেত্ৰত শ্যামকানু মহন্তই কিবা বিশেষ ব্যৱস্থা কৰিছিল বুলি মোৰ সন্দেহ আছে দ্বিতীয়তে মানুহটোক কিয় লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিবলৈ দিছিল তাত থকাসকলে জুবিনক পানীত নামিবলৈ দিব নালাগিছিল জুবিনে লাইফ জেকেট নিপিন্ধু বুলি ক'লেও তেনেকৈ পানীত নামিব দিয়াটো কথা হ'ল নেকি গৰিমা গাৰ্গৰ প্ৰশ্ন তৃতীয়তে 3 নম্বৰত ঘটনাৰ পিছতে সিদ্ধাৰ্থ শৰ্মালৈ ফোন কৰিছিলোঁ ফোন অফ আছিল গৰিমা গাৰ্গৰ মন্তব্য চতুৰ্থতে জুবিনৰ মোবাইল ফোনটো পোৱা নাই ক'ত আছে মোক একো জনোৱা নাই 5 নম্বৰত ছিংগাপুৰত দৰৱ খাইছিল নে নাই মই নাজানো খাব লগা এটাই দৰৱ আছিল দৰৱটো মই পঠিয়াইছিলোঁ আৰু ঔষধ মিছ নহওক বুলিয়ে সেই ঔষধটোৰ বেগত এটা টেমা গাড়ীত এটা ষ্টুডিঅ'ত এটা ঘৰত এটা টেমা ৰাখোঁ 6 নম্বৰ ইয়ত পাৰ্টিৰ পৰিকল্পনাৰ কথা মই জনা নাছিলোঁ হয়তো জুবিনেও জনা নাছিল বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে গৰিমা গাৰ্গে 7 নম্বৰত লাজাৰাছ দ্বীপটোৰ কথা কৈছে দ্বীপটো ছিংগাপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰ আছিল লাজাৰাছ দ্বীপটো বহু দিনৰ পৰা সমাধিস্থলী ৰূপে ব্যৱহাৰ কৰি অহা হৈছে স্থানীয় লোকে তালৈ বিনোদনৰ বাবে নাযায় বুলি ক'লে গৰিমা গাৰ্গে 8 নম্বৰত সেই সাগৰখন সেই ঠাইখিনিতো পূৰ্বৰ বহু ঘটনা ঘটিছে বহু লোকৰ মৃত্যু ঘটিছে কিন্তু কাৰণ একো নাপায় পানী ডুবি মৰা বুলি সদায় কয় তেনেকুৱা এখন অভিশপ্ত ঠাইলৈ কিয় নিয়া হৈছিল জুবিনক 9 নম্বৰত জুবিনে দিনত শুই ভাল পায় উঠাই নিয়াৰ কথা নাছিল 10 নম্বৰত জুবিনে এখন অনুষ্ঠান কৰিলে কিমান টকা পায় মই নাজানো জুবিনে সকলোকে বিশ্বাস কৰিছিল যাৰ বাবে তেওঁৰ ব্যক্তিগত কামৰ ক্ষেত্ৰত মোক আঁতৰি থাকিবলৈ দিছিল মই এতিয়া তেওঁৰ সকলো কথা জানিব লাগিব বুলি ক'লে গৰিমা গাৰ্গে 11 নম্বৰত মই এবাৰ লাগি মই সকলো জানিব লাগিব প্ৰকৃততে ঘটনাটো কি হৈছিল মই জানিব লাগিব 12 নম্বৰত জুবিন থাকিলে আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন তেওঁৰ সকলো সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিম বুলিও কৰে 13 নম্বৰত ছিংগাপুৰৰ পৰা অহা পিছত চিনেমাখন ৰৈ ৰৈ বিনালে চিনেমাখনত লগাৰ কথা আছিল জুবিন গাৰ্গৰ এতিয়া তেওঁৰ অবিহনে আমি চিনেমাখন সম্পূৰ্ণ কৰিম বুলিও ক'লে গৰিমা গাৰ্গে ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ